Hello everyone, very good evening to all of you. সকলকে শুভ সন্ধিয়া। মই ধন ছাৰ আশা কৰোঁ সকলো ভালেই আছা। সকলকে স্বাগতম জনাইছোঁ স্মাৰ্ট আই এছ ফাউণ্ডেশ্যনলৈকে। এজ ইউ অল নো কি আমি আমাৰ প্লেলিষ্ট যিটো আমাৰ চিৰিজ ইম্পৰ্টেণ্ট পাৰ্চনেলিটি বা গুৰুত্বপূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ। আজি আমাৰ এপিছড নম্বৰ 9, য'ত আমি দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়েং দেৱৰ বিষয়ে চাম, তেখেতৰ জীৱনীৰ বিষয়ে চাম, তেখেতে কেনেকুৱাকৈ পৰিৱেশৰ ক্ষেত্ৰখনক অসমক চহকী কৰিছে তাৰ বিষয়ে চাম। আজিৰ সময়ত য'ত পপুলেশ্যনৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ কাৰণে বা বিভিন্ন কাৰণত ডিফৰেষ্টেশ্যন হৈ আছে, গছ গছনি ধ্বংস হৈ আছে, তেনেকুৱা এটা সময়ত যাদৱ পায়েং দেৱ ডাঙৰীয়াৰ দৰে মানুহে পৰিৱেশখনক একেলগে লৈ যাবৰ পক্ষত থিয় দিছে, পৰিৱেশক সযতনে ৰাখিছে, পৰিৱেশৰ কাৰণে কাম কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। তো তেওঁৰ বিষয়ে আজি আমি চাম। তেওঁৰ পৰা শিকিবলগীয়া বহুত বস্তু আছে, আৰু হয়তো ডিৰেক্টলি অৰ ইনডাইৰেক্টলি ইন ইউৰ মেইনছ এক্সাম ইউ কেন ইউজ দ্য নেম যাদৱ পায়েং, তেওঁৰ বিষয়ে তোমালোকে ইউজ কৰিব পাৰিবা। তাৰ বাহিৰেও প্ৰিলিমছ হৈ যাওক বা বাকীবোৰ যি গভৰ্ণমেণ্ট এক্সাম আছে, যিকোনো এক্সাম আছে, তাত তোমালোকে এইৰ বিষয়ে কুৱেশ্যন পোৱাৰ সম্ভাৱনা বহুত বেছি আছে। তো আহা, আজি আমি যাদৱ পায়েং ডাঙৰীয়া দেৱৰ বিষয়ে চাওঁ। চ' যাদৱ মোলাই পায়েং বুলি জনা যায়, দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া। সকলোৱে হয়তো তেওঁক দেখিছে, তেওঁৰ বিষয়ে জানে, বাট আজি আমি তেওঁৰ বিষয়ে ভালদৰে ডিপলি চাম। তেওঁৰ গোটেই জীৱনীৰ ওপৰত আমি ডিছকাছ কৰিম। পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হ'ব গৈ আছে আজিৰ এই ছেশ্যনটো। আই হোপ তোমালোকে ভালদৰে চাবা। তো যাদৱ মোলাই পায়েং, দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া, যদি আমি তেওঁৰ বিষয়ে চাওঁ, বেকগ্ৰাউণ্ডৰ আৰ্লি লাইফৰ কথা যদি চাওঁ, যাদৱ পায়েং হেইলছ ফ্ৰম দ্য মিচিং ট্ৰাইব, দ্য ছেকেণ্ড লাৰ্জেষ্ট ট্ৰাইব অফ আছাম। যদি চোৱা, মিচিং ট্ৰাইবৰ পৰা তেখেতে বিলং কৰে, এণ্ড ৱাজ বৰ্ণ টু পুৱাৰ বাফেলো ফাৰ্মাৰ, দুখীয়া খেতিয়ক এজনৰ ঘৰত তেখেতৰ জন্ম হৈছিল। তেওঁৰ যিটো নেটিভ লেণ্ড, জন্ম য'ত হৈছিল তেখেতৰ, অৰুণা চপাৰী আইলেণ্ড, যিটো আইলেণ্ড আছিল অৰুণা চপাৰী। 1965 বানপানীৰ কাৰণে ব্ৰহ্মপুত্ৰ ৰিভাৰ, এজ উই অল নো কি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কাৰণে প্ৰতি বছৰে অসমত বানপানী হৈ থাকে। এইটো আজিৰ কথা নহয়, আগৰ কথা। ব্ৰহ্মপুত্ৰ যাৰ 50টাতকৈ বেছি ট্ৰিবিউটৰী আছে, অসমৰ ভূগোলত আমি পঢ়িবলৈ পাওঁ। তাৰ কাৰণে বানপানী আৰু গৰাখহনীয়া অসমীয়া মানুহসকলৰ কাৰণে প্ৰতি বছৰে দেখি হোৱা এটা ডিজাষ্টাৰ হয়। তো বানপানীৰ কাৰণে নেটিভ লেণ্ড অৰুণা চাপৰি আইলেণ্ড ছাবমাৰ্জ হৈছিল, ডুব গৈছিল। তেওঁৰ ফেমিলি দেন ৰিলোকেট কৰিলে মাজুলীলৈ, দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড। ৰিপিটেড ফ্লাড টাৰ্ণ মাজুলীজ কানেক্টিং ষ্ট্ৰীপ ইন টু বেৰেন চেণ্ডবাৰ্ছ ডিভইড অফ ভেজিটেশ্যন এণ্ড ট্ৰিজ। তো বাৰে বাৰে যেতিয়া ফ্লাড, কণ্টিনিউৱাছলি যেতিয়া ফ্লাড হয়, আৰু ফ্লাডৰ কথা যদি আমি চাব যাওঁ, অসমত ফ্লাড এণ্ড ৰিভাৰ বেংক ইৰোজন বোথ আৰ boon and ban for the Assam geography. তো অসমৰ কাৰণে অভিশাপ আৰু আশীৰ্বাদ দুয়োটা, ফ্লাড এণ্ড ৰিভাৰ বেংক ইৰোজন। তো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ অহাৰ সম্ভাৱনা বহুত বেছি আছে, যে ৱাই দ্য ফ্লাড এণ্ড ৰিভাৰ বেংক ইৰোজন অফ আছাম ইজ বোথ এ বুন এণ্ড এ বেন ফৰ আছাম। তো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাব পাৰা। তো আছাম জিঅ'গ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা তোমালোকে নিজেই প্ৰিপেৰেশ্যন চলাবা, নিজকে প্ৰস্তুত কৰিবা এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লিখিবলৈ। ফাইন। তো তেওঁ মাজুলীলৈ গুচি আহিল। তাৰপিছত যদি আমি চাওঁ, ডিফাইনিং মুমেণ্ট এণ্ড মটিভেশ্যন, আফটাৰ কমপ্লিটিং হিজ 10th গ্ৰেড ইন যোৰহাট, ক্লাছ 10 যেতিয়া যোৰহাটৰ পৰা পাছ কৰিলে, 16 বছৰ বয়সৰ পায়েং, যাদৱ পায়েং ডাঙৰীয়া, হেপেণ্ড আপন এ ট্ৰেজিক চাইট। চোৱা কি হৈছিল, কাউণ্টলেছ স্নেক হেড ৱাছড এশ্বৰ অন এ ছানবেক ট্ৰীলেছ sandbars, all piecing from exposure. This traumatic experience deeply impacted, even fueled his lifelong mission. তেওঁ কি দেখিলে, যে বহুত সাপ, কাউণ্টলেছ সাপ গছৰ অভাৱত চেণ্ডবাৰ্ছত, নদীৰ সেই যিবোৰ বালি আছে তাত তেওঁলোকে লুকাবৰ চেষ্টা কৰি আছিল। আৰু এনেকুৱা ধৰণৰ এটা চিনাৰী বা চিনাৰিও দেখি যাদৱ পায়েং ডাঙৰীয়াৰ মনটো বিচলিত হ'ল। আৰু তাৰ পিছতেই আমি ক'ব পাৰোঁ যে এই যিটো ইনচিডেণ্ট আছিল, এই ইনচিডেণ্টটোৱে তেখেতৰ জীৱনৰ যিটো লাইফ লং মিছন আছিল, যিটো বৰ্তমানে তেখেতে কৰি আহি আছে, যাৰ কাৰণে হয়তো সকলোৱে তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কয়। তো ইয়াৰ আৰম্ভণিটো, ইয়াৰ যিটো এই যিটো জুই আছিল ন, এই জুইখিনি জ্বলিবৰ কাৰণে ফিৰিঙতি তাৰ পৰাই আহিছিল, এই ইনচিডেণ্টটো বা এই চিনাৰীটোৰ পৰাই আহিছিল।
নেক্সট যদি চোৱা দ্য বিগিনিং অফ এ ফৰেষ্ট মলাই ফৰেষ্ট এতিয়া মলাই ফৰেষ্টৰ আৰম্ভণি কেনেকৈ হৈছিল নিজৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি নিজৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি নিজেই এখন যেতিয়া ফৰেষ্ট এজন মানুহে বনাব নিজেই যেতিয়া এখন ফৰেষ্টৰ আৰম্ভণি কৰিব তাত কৰি হয়তো ডাঙৰ কথা বা তাত কৰি হয়তো ডাঙৰ টাস্ক APSC UPSC পাছ কৰাটো নহয় APSC UPSC পাছ কৰাটো বহুত সৰু কথা তাত কৰি বহুত ডাঙৰ কথা নিজাকে এখন ফৰেষ্ট গ্ৰো কৰা দ্য বিগিনিং অফ এ ফৰেষ্ট মলাই ফৰেষ্ট তো তোমালোকে পাৰিবা নিশ্চয় ইমান ডাঙৰ কথা নহয় হয়নে নহয় অবভিয়াছলি পাৰিবা কষ্ট কৰিলে ইন 1979 নিজৰ ফালৰ পৰা কষ্ট কৰাটো আমাৰ দায়িত্ব বাকি হয়তো কিছুমান জায়গাত ভগৱান বা বাকিখিনিও লগত দিব লাগিব বাট কিছুমান ক্ষেত্ৰত নিজৰ পৰা কষ্ট কৰাটো বহুত জৰুৰী আৰু নিজৰ পৰা 200% দিয়াৰ পিছত যদি কিবা কাৰণত ভগৱানে নকৰক বেড লাকৰ ফলত কিবাৰ ফলত মেবি কেতিয়াবা এবাৰ দুবাৰলৈ যদি তোমাৰ প্ৰব্লেমো হৈ যায় তেতিয়া নিজকে বুজাব পাৰিবা যে নাই মই মোৰ পৰা 200% দিছিলোঁ বাকি ঈশ্বৰৰ কৃপা হয় না নহয় ইন 1979 1979 চনত Payeng joined a government-led social forestry project on the Oruna Sapori Sandbar. Even after the project official 5 years timeline ended and everywhere else left, Payeng stayed behind. Government-led social forestry project এটা তেখেতে জয়েন কৰিলে অৰুণা চাপৰি চেনবাৰত এই অৰুণা চাপৰিৰ যি নদীৰ পাৰৰ এৰিয়া আছিল তাত 1979ত যেটো প্ৰজেক্ট আছিল সেই প্ৰজেক্টটো 5 বছৰৰ টাইমলাইন আছিল আৰু 5 বছৰৰ পিছত যদিও প্ৰজেক্টটো খতম হৈ গ'ল বা শেষ হৈ গ'ল সকলোবোৰ মানুহ গুচি গ'ল Jadab Payeng Nangoria থাকি গ'ল he planted around 20 bamboo seedlings and continued nurturing and expanding the green cover on his own ara monite dekhare 20 ta bamboo seedling logaisil bahor puli aru hei bahor puli gidake dekhare nurture kori ahisil over the years bosor pisot bosor his persistence transformed the barren sandbar jetu barren jega asil barren land jetu barren sandbars asil এই barren sandbars টোৱে তেখেতৰ কষ্টৰ ফলত it transformed into a lush forest trimming with biodiversity birds deer rabbits monkey tiger rhinoceros elephants all found a home there aru not only the trees tat as a whole এখন forest গড় লৈ উঠিলে যত গড়ৰ পৰা আদি কৰি বান্দৰ rabbits birds চৰাই চিৰিকটি সকলোবোৰে নিজৰ ঘৰ এখন বিচাৰি পালে বুলি ইয়াত কৈছে সো এনেকুৱা ধৰণৰ এনকাৰেজিং ষ্টৰী you can use in your mains exam perspective বৰাবৰ বহুত বেছি ইম্পৰ্টেন্ট মই তোমালোক আজি এটা কথা কও এনেকুৱা ধৰণৰ যিবোৰ ষ্টৰী আছে বা এনেকুৱা ধৰণৰ যি এনকাৰেজিং সিন আছে এনেকুৱা ধৰণৰ যিবোৰ ব্যক্তিত্ব আছে এওঁলোকৰ কথা তোমালোকে মেইনছত যি কোনো এটা এনসাৰ দুটা এনসাৰ তিনিটা এনসাৰত লিখিব পাবাই পাবা যদি তুমি ভালদৰে মনোযোগ দি প্ৰশ্নটো চোৱা বা প্ৰশ্নবোৰ চোৱা you can use the name of such personality or charismatic personality in your main answer bye directly or indirectly korbat noy korbat likhibo pariba recognition and celebration 2008 loike 2008 authority discovered his sprawling 550 hectare forest on Majuli Island in Jorhat district an extraordinary one man accomplishment 2008 sonot authority e gom pale je ejon manuhor dokkhotar folotei Jorhat ডিস্ট্রিক্টৰ যি মাজুলী আইল্যান্ড আছে তাত 550 হেক্টৰৰ অৰণ্য এখন গড় লৈ উঠিছে কেৱল এজন মানুহৰ দক্ষতাৰ ফলতে এজন মানুহৰ ইচ্ছাৰ ফলতে the forest now known as আৰু সেই ফৰেষ্টখনক পিছলৈ কি নাম দিয়া গল মলাই ফৰেষ্ট নাম দিয়া গল মলাই ফৰেষ্ট also referred to by the Assamese government as mulai kathoni where kathoni means forest অসমীয়া বা অসম চৰকাৰে ইয়াক মুলাই কাথনি বুলিও নাম দিছিল কাথনি যাৰ মানে ফৰেষ্ট ইজ নেমড ইন হিজ অনাৰ আৰু এই মুলাই ফৰেষ্ট নাম যাদৱ পায়েঙৰ নামত দিয়া হৈছিল তেখেতক সন্মান জনাই দিয়া হৈছিল তো এনেকুৱা ধৰণৰ ব্যক্তিত্ব জনে অকলে এখন অৰণ্য গড় দি উঠাইছে এনেকুৱা ধৰণৰ ব্যক্তিত্বৰ কথা আমি জনাটো বহুত বেছি দৰকাৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট তাৰ বাহিৰেও এনেও আমি এনেকুৱা ধৰণৰ এনকাৰেজিং ষ্টৰী বা এনেকুৱা ধৰণৰ ব্যক্তিত্বৰ বিষয়ে জানিব লাগে অনাৰ্স এণ্ড মিডিয়া ফিচাৰ্স যদি চাও আমি 2012 চনত হি নেম দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া 2012 চনত হি ওয়াজ নেম এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া বাই JNU ভাইচ চেঞ্চেলৰ সুধীৰ কুমাৰ চপৰি 2013 চনত যদি চোৱা হি ওন দ্য ইকোলজিক্যাল ৰিষ্টৰেশ্যন এৱাৰ্ড ফ্ৰম দ্য বালিপাৰা ফাউণ্ডেশ্যন
2015 চনত হি অনাৰ্ড উইথ দ্য পদ্মশ্ৰী, ওৱান অফ দ্য ইণ্ডিয়াছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড। তাৰপিছত যদি চোৱা 2020ত হি ৰিচিভ দ্য কৰ্ময়োগী এৱাৰ্ড ফৰ আউটষ্টেণ্ডিং এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন এফৰ্টছ ইন নিউ দিল্লী। চ' এনেকুৱা ধৰণৰ এৱাৰ্ডছ আৰু অনাৰ্ছ তেখেতে পাইছিল। চ' যদি ডিৰেক্টলি যদি আমাক GS5ত ডিৰেক্টলি যাদৱ পায়েং ডাঙৰীয়া দেৱৰ বিষয়ে লিখিব দিয়ে, দেন দিছ অল honors and media features are very important. You should place or you should mention these honors and media features in your answers. তো চাই ল'বা অলপ, প্লেচ কৰিব লাগিব তোমালোকে, ঠিক আছে, প্লেচ কৰিব লাগিবই, হয়নে নহয়? অ'কে, স্বামী বিবেকানন্দ কৰ্ময়োগী এৱাৰ্ড 2020ত এইটো, ঠিক আছে, নিউ দিল্লীত, দ্য ফৰেষ্টমেন অফ ইণ্ডিয়া, আব্দুল কালাম দেৱৰ লগত, হয়নে নহয়, প্ৰণৱ মুখাৰ্জীৰ লগত যাদৱ পায়েং ডাঙৰীয়া। Documentaries and publication, this is also very important, unique but important. কি আছে চোৱা ইয়াত, তেওঁৰ এই জীৱনীৰ আধাৰত কি কি ডকুমেণ্টাৰী বা পাব্লিকেশ্যন বনোৱা গৈছিল, ডকুমেণ্টাৰী কি কি বনোৱা গৈছিল, পাব্লিকেশ্যন কি কি ইছ্যু হৈছিল। 2012 চনত যদি চোৱা দ্য মলাই ফৰেষ্ট ডকুমেণ্টাৰী বাই জিতু কলিতা, ভেৰি ইম্পৰ্টেণ্ট। 2013 চনত ডকুমেণ্টাৰী ফৰেষ্টিং লাইভ বাই আৰতি শ্ৰীবাস্তৱা এণ্ড ফৰেষ্ট মেন, এ চেলিব্ৰেটেড ফিল্ম বাই উইলিয়াম ডগলাছ মেকমাষ্টাৰ, ঠিক আছে। তো মনত ৰাখিবা 2013 চনৰ ডকুমেণ্টাৰী ফৰেষ্ট লাইফ বাই আৰতি শ্ৰীবাস্তৱা এণ্ড ফৰেষ্ট মেন, ঠিক আছে। ফিচাৰ্ছ ইন দ্য চিলড্ৰেনছ বুক যাদৱ এণ্ড দ্য ট্ৰী প্লেচ, চিলড্ৰেন বুকত ফিচাৰ্ছ হৈছিল, পাব্লিছ হৈছিল যাদৱ এণ্ড দ্য ট্ৰী প্লেচ, ৰিটেন এণ্ড ইলিষ্ট্ৰেটেড বাই দ্য বিনায়ক বৰ্মা। তো এনেকুৱা ধৰণৰ ডকুমেণ্টাৰীজ এণ্ড পাব্লিকেশ্যনছ ইজ ৰিলেটেড উইথ দ্য যাদৱ পায়েং ডাঙৰীয়া। মনত ৰাখিবা এই বস্তুবোৰ বহুত বেছি ইম্পৰ্টেণ্ট, ইউনিক হয়, আৰু যদি লিখিব পৰা এনেকুৱা ধৰণৰ ইউনিক পইণ্টবোৰ তেতিয়াহ'লে তোমালোকৰ এনচাৰত বেছি ভালদৰে প্ৰভাৱ পৰে, ঠিক আছে। অ'কে, চ' আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা। তোমালোকে জানানে যাদৱ পায়েং ডাঙৰীয়া দেৱৰ জীৱনৰ ওপৰত আধাৰ কৰি বা যাদৱ পায়েং ডাঙৰীয়া দেৱক ইণ্টাৰনেশ্যনেল লেভেলতো তেখেতৰ বিষয়ে আলোচনা কৰা যায়, বা তেখেতক এনেকুৱা কনফাৰেঞ্চ বহুতো জেগাত তেখেতক মাতা হৈছে, ঠিক আছে। ডকুমেণ্টাৰী পাব্লিকেশ্যন আমি চালোঁ। অ'কে, এতিয়া চাম আমি ইয়াৰ পিছত কি আছে চাওঁ। ইনস্পিৰেশ্যন লেগেচি আছে। 2018 চনত হি ৱাজ দ্য চিফ গেষ্ট এট এন ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ গ্ৰীণ আৰ্ট, এ পেনাৰমিক ভিউ অৰ্গেনাইজ বাই দ্য ডিপাৰ্টমেণ্ট অফ বটানী এট VPM's BN Vandodkar College of Science in Thane. তো তেখেতক এজ এ চিফ গেষ্ট হিচাপে তেখেতক মাতা গৈছিল, চিফ গেষ্ট হিচাপে তেখেতক ইনভাইট কৰা গৈছিল। ক'ত? গ্ৰীণ আৰ্ট এ পেনাৰমিক ভিউ ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ অৰ্গেনাইজ বাই দ্য ডিপাৰ্টমেণ্ট অফ বটানী ডিপাৰ্টমেণ্ট অফ বটানী এট VPM's BN Vandodkar College of Science in Thane. He shared the philosophy. কি philosophy share কৰিছিল? Very important. লিখিবা. Maybe ethics, essay, এনেকুৱা পেপাৰ কিখনতো তোমালোকে মেইনছত এই কোটেশন ইউজ কৰিব পাৰিবা, এইটো কোটেশন। He shared, আৰু একেলগে এইটো ইউজ মেনশ্যন কৰিবা যে ক'ত কেনেকে কেতিয়া কৈছিল। He shared the philosophy, love nature, nature will reciprocate. Love nature will reciprocate by Jadav Payeng. Quote, in a conference, international conference, Green Art, a panoramic view. It was organized by the Department of Botany at VPM's BN Vandodkar College of Science in Thane. And a power of one individual. So, the story symbolize. What does this story symbolize? It symbolizes the courage, dedication, and the power of one individual to catalyze positive environmental change, an inspiring call, live the life of your dreams বুলি যে কয় এজন মানুহ। চোৱা, ইমানখিনি পৰ্যায়লৈ সাহসী কোনোবা হ'ব পাৰেনে নিজৰ ক্ষমতাত, নিজৰ দক্ষতাত এখন গোটেই অৰণ্য
তেখেতে সৃষ্টি কৰিছিল সো এনেকুৱা ধৰণৰ এনকাৰেজিং ষ্টৰী ডেডিকেশ্যন বা ডেডিকেটেড ষ্টৰী আমাৰ কাৰণে বহুত লাগতিয়াল বৰ্তমান সময়ত যি সময়ত প্ৰবজনৰ কাৰণে হৈ যাওক বা তোমাৰ ডেমোগ্ৰাফিক চেঞ্জ বহুত হৈ আছে পপুলেশ্যন ইনক্ৰিজ হোৱাৰ কাৰণে ইমিগ্ৰেশ্যনৰ কাৰণে হয় নে নহয় ইলিগেল ইমিগ্ৰেণ্টছৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে চ' যাৰ কাৰণে আল্টিমেটলি ক্লাইমেট চেঞ্জত বহুত প্ৰভাৱ পৰিছে আৰু এনেকুৱা সময়ত এজন মানুহে অকলে এখন ফৰেষ্ট সৃষ্টি কৰা অৰণ্য এখন সৃষ্টি কৰা যিটো চিন্তা এই চিন্তাটোৱে হয়তো বহুত মানুহৰ মনত সাহসৰ সৃষ্টি কৰিছে তো তাৰ কাৰণে যাদৱ পায়েং ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আজিৰ সমাজক পৰিৱেশৰ লগত মিলিব পৰিৱেশক ভালদৰে চোৱা চিতা কৰিব ৰক্ষণাবেক্ষণ দিবলৈ শিকোৱা সন্মানীয় যাদৱ পায়েং ডাঙৰীয়াক বহুত বেছি ধন্যবাদ বহুত বেছি প্ৰণাম আমাৰ ফালৰ পৰা আজিৰ এই সেশনটো জৰিয়তে আমি হয়তো বহুত বস্তু নিজাববীয়াকৈ শিকিলোঁ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰাতো বাদেই নিজাববীয়াকৈ বহুত বস্তু শিকিলোঁ আশা কৰোঁ আপোনালোকে ইয়াৰ জৰিয়তে বা এই ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে সমাজ আৰু পৰিৱেশক একেলগে মিলাই চলাবলৈ চেষ্টা কৰিব বহুত বেছি মৰম তোমালোকলৈ বহুত বেছি ধন্যবাদ বহুত বেছি ভাল পোৱা বহুত বেছি আশীৰ্বাদ মোৰ ফালৰ পৰা ভালদৰে পঢ়ি থাকিবা লগ পাম সকলোকে নেক্সট ক্লাছত তেতিয়ালৈ জয় অসম